তেখেতক আদৰিবৰ কাৰণে সাজু হৈ থাকিবলৈ কোৱা হ'ল। মালিক চন্দ্ৰ শৰ্মা প্ৰতিযোগিত ইয়াৰ পিছতে তেখেতে আৰু এই ফুলবৰদলৈ গামোচাৰে সম্ভাষণ জনাইছে। সকলোৱে হাত চাপৰি ডাঙৰ হাত চাপৰি এটা দিয়ক। বোৱাৰী তেখেতক লৈ আমি গৌৰৱান্বিত। তেওঁ হ'লগে ডক্টৰ কবিতা শৰ্মা। তেখেতক এখন গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই যতীন্দ্ৰনাথ শৰ্মাক অনুৰোধ কৰিলোঁ। ইয়াৰ পিছতে প্ৰশংসাপত্ৰ প্ৰদান কৰিবৰ কাৰণে প্ৰভু ঈশ্বৰক কোৱা হ'ল। ভগৱানে প্ৰভু ঈশ্বৰে এই প্ৰশংসাপত্ৰ তেখেতসকলে প্ৰদান কৰিছে। আমাক দিছে, তেখেতক অনুৰোধ জনাইছোঁ। আমাৰ সেই পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেওঁ নৃত্য পৰিৱেশন কৰিব লৈছে। কষ্ট হয়ে গেল খালি দেখো বন্ধুরা দেখা করে জাগো সমস্ত লোক হবে জাগো দেখো পুৰণা আমলাপতি নামঘৰ সমাজৰ আজি বৰ শুভ দিন। আজি এটা আমাৰ প্ৰেক্ষাগৃহ ইয়াত উন্মোচন হৈছে। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ননীগোপাল দেৱগোস্বামীৰ দ্বাৰা। আৰু এই প্ৰেক্ষাগৃহটো আৰু এই মঞ্চটোত দিয়া পৰিয়ালটি আমাৰ স্বৰ্গীয় মানিক চন্দ্ৰ শৰ্মাদেৱৰ সোঁৱৰণত পুত্ৰ বোৱাৰী শ্ৰী দেৱজিৎ কাকতি আৰু ডক্টৰ কবিতা শৰ্মা কাকতি তেখেতসকলে ইয়াত স্নেহ বন্ধন নামেৰে এটি প্ৰেক্ষাগৃহ দিছেহি। আৰু এই প্ৰেক্ষাগৃহ আমাৰ পুৰ্ণামন্ত্ৰী ৰাইজে পাই অতি আনন্দিত হৈছে। আৰু তেখেতসকলৰ কুশল মংগল কৰি আমি তেখেতসকলৰ প্ৰতি চিৰকৃতজ্ঞ।
হয়, স্নেহবন্ধন আমাৰ এই প্ৰেক্ষাগৃহটি পুৰণা আমোলাপট্টি নামঘৰ সমাজৰ আমি উৎসৰ্গিত কৰিছোঁ। আমাৰ প্ৰয়াত পিতৃ মানে শহুৰ দেউতা দেৱজিৎ শৰ্মা কাকতি মোৰ স্বামীৰ দেউতাক, তেখেতৰ নামতে উৎসৰ্গিত হৈছে আৰু তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে এনেকুৱা এটা কাম কৰোঁ যাৰ কাৰণে সমাজৰ বাবেও ভাল হয়, আমাৰ বাবেও ভাল হয়। গতিকে সেই উদ্দেশ্যৰে আমি এটা সিদ্ধান্ত মৰ্মে এই প্ৰেক্ষাগৃহটি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ আৰু সম্পূৰ্ণ হোৱাৰ পাছত এইটো আমি পুৰণা আমোলাপট্টি নামঘৰ সমাজক হাতত অৰ্পণ কৰিছোঁ। হয়, আজি শুভাৰম্ভ কৰিছে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ননী গোপাল দেৱ গোস্বামী দেৱে আৰু তেখেতক বিশেষভাৱে এই প্ৰেক্ষাগৃহটি উন্মোচন কৰিবৰ বাবে নামঘৰ সমাজৰ সকলো সদস্যই তেখেতক নিমন্ত্ৰণ কৰিছিলে আৰু সকলোৰে নিমন্ত্ৰণ মৰ্মে তেখেত আহি আজি উপস্থিত হৈছে আৰু সমূহ ধৰ্মপ্ৰাণ ৰাইজ, নামঘৰবাসী, আমাৰ স্থানীয় লোক সকলোৰে সহযোগত আজি আড়ম্বৰপূৰ্ণভাৱে এই অনুষ্ঠানটি আৰম্ভ হয় তেখেতৰ হাতেদি শুভাৰম্ভ কৰি।